নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছোঁ জামুগুৰি ঘাটৰ হলগুৰি গাঁৱৰ ঐতিহাসিক 1510 খ্ৰীষ্টাব্দতে স্থাপিত মহিমাময়ী চেউনী বটদ্ৰৱা কলীয়া গোসাঁই থানত। আৰু এই থানতেই 15 শতিকাতে সৃষ্টি হোৱা বা 15 শতিকাতে লিখা এভাগী সাঁচিপাতত লিখা ভাগৱত ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। গাঁওবাসীয়ে সংৰক্ষণ কৰি ৰাখিছে। কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজক ইয়াৰ মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়াই হৈছে সেই শতিকাজোৰা পুৰণি সাঁচিপাতৰ ভাগৱত পুথিভাগ। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই ভাগৱত পুথিভাগ বছৰত গুৰু দুজনাৰ তিথি যেতিয়া হয় সেই তিথি দুভাগত বছৰেকত দুবাৰকৈ এই ভাগৱত পাঠভাগ পঢ়া হয়। ইয়াৰে তেওঁলোকৰ গাঁওবাসীয়ে সেই ভাগৱত ভাগক যথেষ্ট শ্ৰদ্ধা সহকাৰে সংৰক্ষণ কৰা ৰখাৰ উপৰিও সেই বিশেষ দুটা দিনত ইয়াত সেই ভাগৱত পঢ়া হয়। থান পৰিচালনা কমিটিৰ কিছু বিষয়ববীয়া আছে মোৰ লগত, মই তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিম, ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ চেষ্টা কৰিম। কি ক'ব আচলতে আপোনালোকৰ ইয়াত এক শতিকাজোৰা পুৰণি 1500 শতিকাতে সৃষ্টি হোৱা এভাগী সাঁচিপাতৰ ভাগৱত সংৰক্ষণ কৰি ৰাখিছে? এইটোতো আমাৰ সৌভাগ্যৰ বিষয়। এইটো 1500 শতিকাৰ পৰা এই বস্তুটো ভাগৱত ভাগ সংৰক্ষণ কৰি ৰাখিছে। আমাৰ চেউনী বটদ্ৰৱা কলীয়া গোসাঁই থানত পৰম্পৰাগতভাৱে আমাৰ ভাদমহীয়া যি তিথিসমূহ পালন কৰা হয় তাৰ ভিতৰতে আমি এই গুৰু দুজনাৰ তিথিত আমাৰ ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু আমাৰ পাছতি ভাগো ইয়াত হয়, আমাৰ বোকা খেঁচা ভাওনা ভাগো হৈছিলে। এই তিথিসমূহত আমাৰ এই নাটসমূহ প্ৰদৰ্শন কৰা হয়। বিশেষকৈ আমাৰ ইয়াত ৰুক্মিণী হৰণ, ভোজন বাহাৰ, কৃষ্ণ জন্ম দধিমথন এই ভাওনাসমূহ আমাৰ ইয়াত প্ৰদৰ্শন হৈ থাকে। অৱশ্যে আমাৰ ইয়াত আমাৰ অংকীয়া নাটৰ বাহিৰে আমাৰ থানভাগত অন্য নাট প্ৰদৰ্শন কৰিব পৰা নহয়। এইটো আমাৰ পূৰ্বৰ পৰা পৰম্পৰা চলি আছে। ধন্যবাদ জনাইছোঁ। আচলতে এই শতিকাজোৰা পুৰণি সাঁচিপাতৰ পুথিভাগ কেনেকৈনো ইয়ালৈ আহিল বা কোনে লিখিছিলে সেই সম্পৰ্কত অধিক জানিবলৈ চেষ্টা কৰিম। থান কমিটিৰ সভাপতি আছে মোৰ লগত। কি ক'ব, ইয়াৰ ইতিহাস কি আচলতে? নমস্কাৰ। ইয়াৰ ইতিহাস বুলি ক'বলৈ গ'লে আমি এটা কথা, এইটো আচলতে কিংবদন্তি অনুসৰি আমি মানুহৰ মুখে মুখে প্ৰচলিত এটা কথা। থানভাগ যেতিয়া স্থাপন হৈছিলে 1510 খ্ৰীষ্টাব্দত আনুমানিক, সেই সময়তেই বৰদোৱাৰ পৰা ভাগৱতৰ এটি অংশ চেউনী কাটি ইয়ালৈ লৈ অহা বুলি প্ৰচাৰ আছে, এটা কথা মানুহৰ মুখে মুখে প্ৰচলিত হৈ আছিলে। আৰু সেইমতে তেতিয়াই 1510 খ্ৰীষ্টাব্দ মানতেই আচলতে এই পুথিসমূহ বৰদোৱাৰ পৰা আমাৰ ইয়ালৈ আহিছে আৰু তেতিয়াৰ পৰাই সংৰক্ষিত হৈছে। আজি প্ৰায় 500 বছৰৰ ওপৰকাল এই পুথিসমূহ আমি সংৰক্ষিত কৰি ৰাখিছোঁ। আৰু অৱশ্যে দুই এক পুথি অলপ বিনষ্ট হৈছে, এইখিনি আমি পুনৰ ভালকৈ ৰাখিবলৈ চেষ্টা কৰিম। কিন্তু ঘটনা হ'ল কি, আমি অত্যন্ত সুখী যে গুৰুজনাৰ দিনৰ এই পুথিখিনি যে আমি ইমান দিন, আজি 600 বছৰ কাল, প্ৰায় 600 বছৰ কাল ইয়াত সংৰক্ষিত কৰি ৰাখিছোঁ। আৰু সময়ে সময়ে এইখিনি আমি আমাৰ যি মহাপুৰুষ গুৰু দুজনাৰ তিথি উৎসৱ আছে, এই তিথি উৎসৱত এই পুথিভাগ বিশেষকৈ ভাগৱত যে পুথিভাগ ইয়াত পাঠ কৰা হয় আৰু সকলো মানুহে তেতিয়া এই ভাগৱত পুথিভাগ দৰ্শন কৰে। গতিকে এইটো আমাৰ কাৰণে অত্যন্ত সৌভাগ্যৰ বিষয় বুলি আমি ভাবিছোঁ। বিভিন্ন ৰাইজে চাব পৰাকৈ, দৰ্শন কৰিব পৰাকৈ সংৰক্ষণ কৰাৰ কথা ব্যৱস্থা কৰিব। এইটো আমি আচলতে পৰিচালনা কমিটিয়ে এইটো চিন্তা চৰ্চা কৰিছোঁ, নকৰা নহয়। আমি বিতংভাৱে আলোচনা কৰিম। আমি দৰ্শকৰ কাৰণে এইটো সুকীয়াকৈ মানে এটা নিৰ্দিষ্ট ঠাইত আমি গ্লাছৰ এটা ধুনীয়াকৈ বনাই, আলমিৰা বনাই আমি তাত এই পুথিখিনি সযতনে ৰাখিবলৈ চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ। এয়াই আছিল আচলতে শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ হলগুৰি গাঁৱত থকা ঐতিহাসিক 1510 খ্ৰীষ্টাব্দতে স্থাপিত হোৱা চেউনী বটদ্ৰৱা কলীয়া গোসাঁই থানত সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথি। আৰু সেই সাঁচিপাতৰ পুথিভাগ 1500 শতিকাতেই ইয়াত লিখা হৈছিলে। তেওঁলোকে জনাইছে যে শংকৰদেৱে যেতিয়া এইফালে গতি কৰিছিল তেতিয়াই এই সাঁচিপাতৰ পুথিভাগ সৃষ্টি কৰিছিল। আৰু এতিয়া তেওঁলোকে দৰ্শকৰ বাবে কিছু উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিম বুলি আমাক জানিবলৈ দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।